এটোতো মানে এতিয়া আমি নতুনকৈ যেটো আমাৰ দলৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যেটো আমি নতুনকৈ জিঅ'টেক কৰিবলৈ গৈছে বা সাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে তিনিটা ঘৰ লৈছে, কোনোবা যেটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশনটো লৈছে। যেনক এইটো খুব সিৰিয়াছ, এইবিলাক সব কেনসেল হ'ব আৰু আমাৰ সময়টো অতি কম। 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ'টেক কৰি পেলাই সাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল, সেইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবে পাব। কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায়, ক্ৰাইটেৰিয়া নিমিলে, এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব। তো আমি যিখিনি সাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে। ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে, এইটো সব কেনসেল হ'ব। এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে। এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব। গতিকে খুব সিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY, তাৰমানে PMAYটো অতি সোনকালে দিব লাগে। 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে সাৰ্ভে কৰিছে এইটো আমি ৰিসাৰ্ভে কৰি পেলাই আমি সাবমিট কৰিব লাগে। যদি ক'ৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই, ইয়াকো আমি জিঅ'টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব। তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই, এইটো আমি কৰিম। ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই, কোন বিজেপি, কোন কংগ্ৰেছ, কোন UPPL, কোন বিজেপি, কোন BPF, ইয়াৰ লগত কোনো কথা নাই। যিসকলে পাব কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এই সকলে চবে PMAY ঘৰ পাব। ইহঁতৰ সাৰ্ভেটো হ'ল এইটো BPF, এইটো কংগ্ৰেছ, এইটো বিজেপি পাব নালাগে। UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয়, এইটোতো বিৰাট বেআইনী। এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব, চাই ল'ম আমি। গোটা সিৰিয়াছ এইবিলাকে, বেছি আৰু নাই। আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো 5টা গেৰেণ্টি সেইবিলাক ভাল হ'ল। CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1, গ্ৰেড 2 চাকৰি দিছিল, সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে, এইটো চাব দিছে। যদি ইলিগেল হয় সেইটো কেনসেল হ'ব, যদি লিগেল হয় পাই যাব। আৰু আমি জানাত BCDC ছেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল। যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে, ইহঁতক চাব দিছোঁ। উইদিন এ উইক মই ৰিপৰ্টটো পাম। এই ৰিপৰ্টটো চাই পেলাই যদি কেনসেল কৰিব লাগে মই কেনসেল কৰি দিম। আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে, টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই, ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই, বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই, এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেনসেল আমি আজি ডিচিশ্যন লৈছে। অৰ্থাৎ গোটেই ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টত যিখিনি টেণ্ডাৰ হৈছিলে, টেণ্ডাৰ কৰিছিলে, লিগেল হওক ইলিগেল হওক, এইটো কেনসেল হ'ব। স্পষ্ট কথা, কেনসেল হ'ব মানে আমি ডিচিশ্যনেই ল'লে কেনসেল 40টা ডিপাৰ্টমেণ্টত। স্যাৰ, এলায়েন্সৰ ক্ষেত্ৰত NDAৰ লগত থাকিবনে নাই? এইটো আলোচনা চলি আছে। এইটো ৰাজনৈতিক কথা হ'ল, এইটো আলোচনা কৰি আছে, আলোচনাৰ মাজেদি হ'ব। আমি NDAত থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে।